মহাদেৱ বন্দনাত মুখৰিত ৰাজ্য। মঠ মন্দিৰ দেৱালয়ত ভক্তৰ ভিৰ। আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ। দেওবাৰে নিশাৰ পৰাই শিৱ মন্দিৰত দেখা গ'ল ভক্তৰ অগণন ভিৰ। এয়া নলবাৰীৰ শতবৰ্ষ গৰকা নাথকুছি শিৱ মন্দিৰ। প্ৰতি বছৰৰ দৰে এইবাৰো লানি নিচিকা ভক্তৰ ভিৰ নাথকুছি শিৱ মন্দিৰত। প্ৰবাদ অনুসৰি ঐতিহাসিক এই শিৱ মন্দিৰত সিদ্ধি হয় ভক্তৰ মনোকামনা। ভক্তসকলে আমাক কয় যে আমি ইয়াত যি আশা কৰি পূজা অৰ্চনা কৰোঁ আমি ফলৱৰ্তী হওঁ, তাৰে কাৰণে ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হয়। এইবাৰ শাওণত আমাৰ 4টা বলবম, 3টা ইতিমধ্যে অতিক্ৰম কৰিছে। আজি শেষৰটো বলবম আৰু ইয়াতো আজি দেখিছে আপোনালোকে লোকে লোকাৰণ্য হৈছে। শাওণ মাহৰ শিৱ পূজা উপলক্ষে নগাঁও চকলাঘাট সৌনাইপাৰ গৌৰীনাথ শিৱ মন্দিৰত ধৰ্মধ্বজা উত্তোলন কৰে কৰচুং সত্ৰৰ ডেকা সত্ৰীয়া অজিত গোস্বামীয়ে। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ আকাশী গংগাৰ পৰা জলাৰোহণ কৰাৰ পাছতে শাওণ মাহৰ পূজা কৰা হয় এই মন্দিৰত। পবিত্ৰ আকাশী গংগাৰ পৰা জল আনি আমি আমাৰ পূজা ভাগ কৰিম। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ যি বহু আকাংক্ষিত যি শাওণীয়া শিৱ পূজা, সেই শাওণীয়া শিৱ পূজা ভাগত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আনহাতে প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা ভক্তৰ ভিৰ মঙলদৈ ঐতিহাসিক শিৱ মন্দিৰত। পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰত মহাদেৱৰ চৰণত সেৱা জনাই সকলোৱে মংগল কামনা কৰে। হৰ হৰ মহাদেৱ, শিৱবাবাক আমাৰ ৰক্ষা কৰি যাওক, সকলোৰে ভাল হওক এই বুলি আহিছোঁ আৰু। মঙলদৈ ঐতিহাসিক বুঢ়ী গোসানী থানত সোমবাৰে পুৱাৰে পৰা এইদৰে দেখা গ'ল ভক্তৰ ভিৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাদেৱ বন্দনাত মুখৰিত ৰাজ্য। মঠ মন্দিৰ দেৱালয়ত ভক্তৰ ভিৰ। আজি পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ। দেওবাৰে নিশাৰ পৰাই শিৱ মন্দিৰত দেখা গ'ল ভক্তৰ অগণন ভিৰ। এয়া নলবাৰীৰ শতবৰ্ষ গৰকা নাথকুছি শিৱ মন্দিৰ। প্ৰতি বছৰৰ দৰে এইবাৰো লানি নিচিকা ভক্তৰ ভিৰ নাথকুছি শিৱ মন্দিৰত। প্ৰবাদ অনুসৰি ঐতিহাসিক এই শিৱ মন্দিৰত সিদ্ধি হয় ভক্তৰ মনোকামনা। ভক্তসকলে আমাক কয় যে আমি ইয়াত যি আশা কৰি পূজা অৰ্চনা কৰোঁ আমি ফলৱৰ্তী হওঁ, তাৰে কাৰণে ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হয়। এইবাৰ শাওণত আমাৰ 4টা বলবম, 3টা ইতিমধ্যে অতিক্ৰম কৰিছে। আজি শেষৰটো বলবম আৰু ইয়াতো আজি দেখিছে আপোনালোকে লোকে লোকাৰণ্য হৈছে। শাওণ মাহৰ শিৱ পূজা উপলক্ষে নগাঁও চকলাঘাট সৌনাইপাৰ গৌৰীনাথ শিৱ মন্দিৰত ধৰ্মধ্বজা উত্তোলন কৰে কৰচুং সত্ৰৰ ডেকা সত্ৰীয়া অজিত গোস্বামীয়ে। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ আকাশী গংগাৰ পৰা জলাৰোহণ কৰাৰ পাছতে শাওণ মাহৰ পূজা কৰা হয় এই মন্দিৰত। পবিত্ৰ আকাশী গংগাৰ পৰা জল আনি আমি আমাৰ পূজা ভাগ কৰিম। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমাৰ যি বহু আকাংক্ষিত যি শাওণীয়া শিৱ পূজা, সেই শাওণীয়া শিৱ পূজা ভাগত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আনহাতে প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা ভক্তৰ ভিৰ মঙলদৈ ঐতিহাসিক শিৱ মন্দিৰত। পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰত মহাদেৱৰ চৰণত সেৱা জনাই সকলোৱে মংগল কামনা কৰে। হৰ হৰ মহাদেৱ, শিৱবাবাক আমাৰ ৰক্ষা কৰি যাওক, সকলোৰে ভাল হওক এই বুলি আহিছোঁ আৰু। মঙলদৈ ঐতিহাসিক বুঢ়ী গোসানী থানত সোমবাৰে পুৱাৰে পৰা এইদৰে দেখা গ'ল ভক্তৰ ভিৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ